নমস্কাৰ ভাইসকল। এই ভিডিঅ'টো অকল আমাৰ মুছলমান সমাজৰ কাৰণে, কাৰণ মুছলমান সমাজক কোৱাৰ কাৰণে মোৰ 1% অধিকাৰ আছে, তাৰ কাৰণে ভিডিঅ'টো বনাইছোঁ। এতিয়া মূল কথাটো হ'ল অল বিশ্বৰ ভিতৰত ধনী হওক গৰীব হওক সেইটোৰ অপশ্যন নাই। সকলোৰে ঘৰত ধৰক 5জন 6জন 10জন মানুহ আছে। 10জন মান আছে হাতত 10টা মোবাইল, 6জন মান আছে 6টা মোবাইল হাতত। তাৰমানে মানুহ প্ৰতি হাতে হাতে মোবাইল। ভাল কথা। এতিয়া মোবাইল নচলে, নেট নাই, ঘৰে ঘৰে ৱাইফাই ফিটিং, ৱাইফাই লাগব, মোবাইল চলাবই লাগব, যেনকৈ নহওক ৱাইফাইটো লাগবই আমাক। সেইটোও ভাল কথা। মোবাইল চলাব লাগব, নেট নাই, ৱাইফাই লাগে, সুন্দৰ কথা। কিন্তু ঘৰে ঘৰে কোৰাণ শৰীফ পঢ়া মানুহ নাই, ঘৰে ঘৰে নমাজ পঢ়া মানুহ নাই, ঘৰে ঘৰে কোৰাণ শৰীফ নাই। এতিয়া মোবাইল লগত নাযায়, ৱাইফাই লগত নাযায়। নামাজ পঢ়িলে নামাজ লগত যাব, কোৰাণ পঢ়িলে কোৰাণ লগত যাব। এতিয়া সকলোৱে মোক গালি পাৰিব পাৰে, তাৰে কাৰণে কোনো আফচোচ নাই মোৰ, গালি পাৰি থাকক, কথা নাই। তে ভাই নমাজ পঢ়ক, কোৰাণ পঢ়ক, ৱাইফাই মোবাইল লগত নাযায়। কিন্তু এতিয়া আপুনি নিজে চিন্তা কৰি চাওক।